ভাৰতবৰ্ষৰ 13খন ৰাজ্যৰ যি লোকবাদ্য সেই লোকবাদ্যসমূহক চেৰ পেলাই অসমীয়াৰ যি পেঁপা সেই পেঁপাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান বুটলিবলৈ সক্ষম হৈছিল আৰু এই কাৰ্য সম্পন্ন কৰিছিল এজন যুৱকে অসমীয়া যুৱকে। আৰু কিন্তু ইয়াতকৈ ডাঙৰ কথা যে এই যি পেঁপা বজাইছিল এই পেঁপা কিন্তু মুখেৰে বজোৱা নাছিল, এই পেঁপা বজাইছিল নাকেৰে আৰু নাকেৰে প্ৰায় 2.5 ঘণ্টা সময় পেঁপা বজাই ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল গোলাঘাটৰ এই যুৱকজনে। মই দেখুৱাইছোঁ, মই কথা পাতিম তাৰ প্ৰাক্ষণত মই দেখুৱাইছোঁ এই যুৱকজনক আৰু এই যুৱকজনে হ'ল গোলাঘাটৰ এই যুৱকজনে ৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতবৰ্ষৰ 13খন ৰাজ্যক চেৰ পেলাইছিল। সেই 13খন ৰাজ্যৰ যি লোকবাদ্য আছিল সেই লোকবাদ্যসমূহক তেওঁলোকে চেৰ পেলাইছিল আৰু নাকেৰে পেঁপা বজাই তেওঁৰ যি সন্মান সেই সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। এয়া কিন্তু কেৱল অসমীয়াৰ বা গোলাঘাটৰ বাবে নহয়, সমগ্ৰ অসমবাসীৰ বাবে গৌৰৱৰ কথা। মই পোনে পোনে এই দৃশ্য দেখুৱাইছোঁ। আৰু এইজনেই হৈছে গোলাঘাটৰ কাকডোঙা লখাই গাঁৱৰ যি মহেন্দ্ৰ শইকীয়া। আৰু মহেন্দ্ৰ শইকীয়া ইতিমধ্যে মই কৈছোঁৱে যে এই যি পেঁপা এই পেঁপাটো কিন্তু সাধাৰণ পেঁপা বুলি নহয়, এই পেঁপাটোৱে ভাৰতবৰ্ষৰ 13খন ৰাজ্যৰ যি লোকবাদ্যসমূহ আছিল সেই লোকবাদ্যসমূহক চেৰ পেলাইছিল আৰু 2.5 ঘণ্টা সময় নিৰবিচ্ছিন্নভাৱে এই পেঁপা বজাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান বুটলিবলৈ সক্ষম হৈছিল। মই কথা পাতিবলৈ চেষ্টা কৰিম। আপুনি এই যি ক'ব গ'লে মুখেৰে আমি পেঁপা বজোৱা সাধাৰণতে দেখি থাকোঁ, কিন্তু নাকেৰে পেঁপা বজোৱা হয়তো আপোনাক মই প্ৰথমবাৰৰ কাৰণে দেখিছোঁ। এই আপুনি কেনেদৰে চিন্তাবিলাক কৰিলে বা কেনেদৰে আপুনি ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিলে? মই মানে কথাটো এনেকুৱা, মই প্ৰথমতে মোৰ নাকে মানে এই মুখেৰে পেঁপাটো বজাবলৈ মোৰ অকণমান অসুবিধা হয়। অসুবিধা এই মোৰ নাকে মানে ধৰক আপোনাৰ উশাহটো বেছি যায়, মুখে মানে কম যায়। মই সেইকাৰণে মই চিন্তা কৰিলে মই এটা কথা চিন্তা কৰি চালোঁ যে মই মোৰ পেঁপা বজাটো বহুত ইচ্ছা আছিলে। ক'বলৈ গ'লে মোৰ ইচ্ছাটোৰ কাৰণে মই ভাবিলোঁ এই মই পেঁপাটো মুখেৰে যদি বজাব নোৱাৰোঁ মইতো নাকেৰে বা বজাই চাওঁচোন কি হয়। তাৰপৰা মই আপোনাৰ বহুত চেষ্টা কৰি পেলাই আপোনাৰ নাকেৰে পেঁপা বজাই মানে আপোনাৰ সেই 2000 মানে ক'বলৈ গ'লে আপোনাৰ 2004 চনৰ মানৰ পৰা মানে বস্তুটো মানে মই অকণমান মানে নাকেৰে মানে অকণমান ভালকৈ বজাবলৈ মানে আগতে মানে 99 চনৰ পৰা মানে আৰম্ভ কৰি আছোঁ। কৰিলে মই আপোনাৰ 2004 পৰা মানে বস্তুটো অকণমান ভালকৈ মানে বজাব পৰা হৈছোঁ আৰু তাৰপিছতে আপোনাৰ এনেকৈ বজাই আপোনাৰ এইটো আপুনি যে ৰাষ্ট্ৰীয় পুৰস্কাৰ পাইছিলে, ক'ত পাইছিলে? সেইটো আপোনাৰ হেৰি দিল্লী আগ্ৰাত হয়। তাৰপৰা আপোনাৰ 13খন ৰাজ্যৰ ভিতৰত যিটো লোকবাদ্য যিটো প্ৰতিযোগিতা হৈছিলে তাত মই যিটো ষ্টেচন পুৰস্কাৰ সেইটো ময়ে পাইছিলোঁ। আপুনি নিৰবিচ্ছিন্নভাৱে আপুনি এই যি বাদ্য পেঁপা বজোৱা এইখিনি আপুনি নিৰবিচ্ছিন্নভাৱে কৰি আছে? মই বৰ্তমান আপোনাৰ এতিয়ালৈকে বজাই আছোঁ আৰু প্ৰায় আজি মই 99 চনৰ পৰা বজাই ধৰক আজি 2025 ইমান বছৰ বজাই আছোঁ। হয়, আৰু বিভিন্ন অনুষ্ঠানবিলাকলৈও হয়তো আপোনাক মাতে? হয়, মই বিভিন্ন অনুষ্ঠানবিলাকলৈ মাতিলে মই যাওঁ। কাৰণ এনে ধৰক আৰু কিছুমান মানে এই অকণমান অসুবিধাও হয় মানুহৰ মানে ধৰক এনেকৈ আপোনাৰ মাতিলে কেতিয়াবা ঘপককৈ নিজি আগদিনাখনি কয় বা অকণমান দিগদাৰ হয়। তেনেকৈ আপোনাৰ এই 2-3 দিনৰ আগত এনেধৰণে কৰিলে মই প্ৰজেক্টবোৰ কৰিবৰ কাৰণে মই অকণমান সক্ষম হওঁ। আৰু যদি আপোনাৰ এই বিভিন্ন জেগাত মই এনেকৈ পেঁপা বজাইছোঁ
বা আপোনাৰ এনেকৈ মোক সন্মানো কৰিছে এনেকৈ ৰাষ্ট্ৰৰ কাৰণে সম্বৰ্ধনাও জনাইছে বিভিন্ন জেগাত এনেকৈ মই পেপা বজাবলৈ গৈছোঁ দৰকাৰ নাই কিন্তু তাৰ লগতে আপোনাৰ মই আগতে মই বিহু টিভি প্ৰগ্ৰেমো কৰিছোঁ মানে এনেকুৱা তেতিয়া টিভি প্ৰগ্ৰেম আপোনাৰ কৰিছিলোঁ তাৰপিছতে আপোনাৰ নেশ্যনেল মেম হৈছিলে গুৱাহাটীত তাত আপোনাৰ নেশ্যনেল মেমতো মই পেপা বজাই আহিছোঁ আমি জনাত আপুনি অভিনয় কৰিও আপুনি সুনাম অৰ্জন কৰিছে হয় মই আপোনাৰ 2008 চনত আপোনাৰ এইটো হেৰি লৈছিলোঁ উৰিষ্যা কটকৰ আপোনাৰ 222খন নাটকৰ ভিতৰত আমাৰ অসমীয়া নাটক আছিলে তেওঁলোকে বিভিন্ন দলত বিভিন্ন নাটক কৰিছে আমাৰখন নাছিলে আমাৰ অসমীয়া নাটক আপোনাৰ পৰিণাম বিক্ৰম জ্যোতি বৰাই লিখিছিলে সাধুগাঁও নামথঙি তেতিয়া লিখিছিলে পৰিণাম বুলি সেই নাটকখনতে মই তাত 222খন নাটকৰ ভিতৰত মই তাত যি ক্ষেত্ৰ হৈ আহিছোঁ হয় নিশ্চয়কৈ মই এয়া দেখুৱাইছোঁ আৰু এয়া হৈছে গোলাঘাটৰ যি কাকডোঙা লখাই গাঁৱৰ যি এজন যুৱক আৰু আচলতে এইজন যুৱকে নিজৰ কৃষ্টি সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে কিন্তু অহৰহ প্ৰচেষ্টা আগবঢ়াই আহিছে কিন্তু এই যুৱকজন বৰ্তমানো অৱহেলিত হৈ আছে আৰু যিদৰে হয়তো তেওঁ সুবিধাসমূহ পাব লাগিছিল সেই সুবিধাসমূহৰ পৰা বৰ্তমানো বঞ্চিত হৈ আছে ইতিমধ্যে মই কৈছোঁৱে যে ভাৰতবৰ্ষৰ 13খন ৰাজ্যৰ যিসমূহ লোকবাদ্য আছিল সেই লোকবাদ্যসমূহক চেৰ পেলাই অসমীয়াৰ পেপাটোৱে পেপা বজায় তাকো নাকেৰে পেপা বজাই তেওঁ বিশ্বক চিনাকি কৰাৰ এটা প্ৰয়াস কৰিছিল আৰু তাৰ পিছতে তেওঁ বেষ্ট যি ইনষ্ট্ৰুমেণ্ট বাদক হিচাপে বা পেপুৱা হিচাপে তেওঁ স্বীকৃতি পাইছিল আৰু ইয়াৰ পিছতো তেওঁ অভিনয় জগততো তেওঁ নিৰবিচ্ছিন্নভাৱে তেওঁ লাগি আছে অভিনয় কৰিও বেষ্ট এক্টৰ হিচাপে তেওঁ খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল